প্ৰথম কথাটো জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া বুলি ক'লে জাতীয় পৰিষদ জন্ম কেনেকৈ হৈছে। মই যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি আছিলোঁ, আমি প্ৰথম মোৰ মনত পৰিছে আজি আছু ন্যাসৰ ওপৰত এখন এক্সিকিউটিভ হৈছিল। তাত সদৌ অসম ছাত্ৰ সন্থাৰ সেই সময়ৰ সভাপতি দীপাংকৰ নাথ, সেই সময়ত মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুইনজ্যোতি গগৈ প্ৰমুখ্যে আমি কাৰ্যনিৰ্বাহকত যে এটা নতুন দল যে এটা নতুন চিন্তা আগবঢ়াই নিবলৈ এই কথাটো আলোচনা হৈছিল। আৰু তাত দ্বিতীয়জন মানুহ মই আছিলোঁ বক্তা হিচাপে। কাৰ্যনিৰ্বাহকত মই কৈছিলোঁ যে যদি বনাই ভাল হ'ব দলটো গঠন কৰিব লাগে, যিটো অসম গণ পৰিষদে বিশ্বাস কৰিলে। তাৰপিছত প্ৰতিনিধি সভা হ'ল, প্ৰতিনিধি সভা সিদ্ধান্ত মৰ্মে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে লগ লাগি অসম জাতীয় পৰিষদ জন্ম দিলে। আৰু জন্ম দিয়াৰ পিছত ধৰক দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়াও তো তাৰ মূল ভূমিকা। সদৌ অসম ছাত্ৰ সন্থাৰ সেই সময়ৰ সভাপতি আৰু সম্পাদকৰ লুইনজ্যোতি গগৈ, দীপাংকৰৰ নেতৃত্বত আৰু জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত দল গঠন হৈছে। আৰু সেই দলটোত আচলতে আমি সেই সময়ত মই দুলীয়াজানৰ অধিৱেশনত থাকিলোঁ। দুলীয়াজানৰ অধিৱেশনৰ পৰৱৰ্তী সময়ত মোক সকলোৱে ক'লে যে তুমি ৰাজনীতিলৈ যাব লাগে। আমি সেইকাৰণে ৰাজনীতিলৈ আহি গ'লোঁ। আমি ৰাজনীতিলৈ আহিলোঁ। আচলতে ভবা নাছিলোঁ যে মানুহে যে মানুহক বিশ্বাসঘাতকতা কৰিব পাৰে, মানুহে যে মানুহক ঠগিব পাৰে, এইবিলাক কথা ভাবিলে আচলতে নিজকে মনত দুখ লাগে। আৰু সেইকাৰণে মই ভাবোঁ কোনে কি কৰিছে সেইটো ডাঙৰ কথা নহয়। মই কৰি হোৱা মোৰ কামৰ, মই যিবিলাক কাম কৰিছোঁ, মই ছাত্ৰ সন্থাৰ 94 চনৰ পৰা মই দায়িত্বত আছোঁ। মই মামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ মই 2টা কাৰ্যকালৰ সম্পাদক, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা মই সাধাৰণ সম্পাদক হৈছোঁ, সভাপতি হৈছোঁ, সদৌ অসম ছাত্ৰ সন্থা সাংগঠনিক সম্পাদক হৈছোঁ, উপসভাপতি হৈছোঁ। মোৰ কথাবিলাকতো আপোনালোকে জানে, সোণাৰী মানুহেতো জানে মোৰ কথাবিলাক, চৰাইদেউ মহকুমা শিৱসাগৰ জিলাবাসীয়েতো জানে মোৰ কথা আৰু কামৰ মাজত কি সম্পৰ্ক আছিল। কথা আৰু কামৰ মাজত যিবিলাক মানুহৰ সম্পৰ্ক নাই, যিবিলাক মানুহে নিজে লিডাৰ হ'বৰ কাৰণে এটা কথা কয় আৰু লিডাৰ হোৱাৰ পিছত তেওঁলোকে নিজকে চল চাপৰি মাৰি নিজকে ৰজাৰ জীৱন যাপন কৰিবৰ কাৰণে, সুখ জীৱন যাপন কৰিবৰ কাৰণে তেওঁলোকে বেলেগ এটা পথ লয়। সেই মানুহবিলাকৰ কথা মই কিন্তু পাতিয়ে লাভ নাই। মোক বহুত মানুহে কৈ আছে যে এনেকৈ দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়া গৈছে, প্ৰকাশ দাস ডাঙৰীয়া গৈছে, আপুনি কি ক'ব? বোলো ক'বলগীয়া কি আছে, যাওক তেওঁলোক। অসমৰ ৰাইজে ক'ব তেওঁলোকক, অসমৰ ৰাইজে চিনি পাব। অসমৰ ৰাইজে আগত কি কৈছিল, অসমৰ ৰাইজে আগত কি কৈছিল? তেওঁলোকেতো কৈছিল মেজিকত লোট কোনে কৈছিল, মেজিকত জুইত কোনে দাহ দিছিল। আপোনালোকে মনত আছে আমি ছাত্ৰ সন্থাই এবাৰ কাৰণখন আমি মেজিকত দাহ দিছিলোঁ। মেজিকৰ সন্মুখত আমি শপত লৈছিলোঁ দল বনাম বুলি, সকলোৱে ঘোষণা কৰিছিল, হয় না নহয় কওক? এতিয়া অলপ আগত শুনিবলৈ পালোঁ, কোনোবা এজন ব্যক্তিয়ে, মই টিভিত চাই থাকোঁতে গম পালোঁ যে চানমাৰী ফিল্ডতো এটা হত্যা লাগে বুলি তেওঁলোকে ঘোষণা কৰিছিল। অসম গণ পৰিষদে বিশ্বাসঘাতক কৰিলে। তাৰপিছত আচলতে মই ভাবিছোঁ অসমৰ ৰাইজে চিনি পালে। আৰু বিশ্বাসঘাতক প্ৰতাৰণা এতিয়াই নহয়, বিশ্বাসঘাতক প্ৰতাৰণা যদি লিষ্টখন চায় বহুত দীঘল, বহুত দীঘল। ছাত্ৰ সন্থাত থাকোঁতে এটা কথা, ছাত্ৰ সন্থাত থাকোঁতে এটা কথা, ছাত্ৰত থাকোঁতে RSS সাম্প্ৰদায়িক বুলি ক'ব, হাফ পেণ্ট নিপিন্ধিব, ছাত্ৰ সন্থাৰ পিছত গৈ হাফ পেণ্ট পিন্ধিব। ছাত্ৰ সন্থাত থাকোঁতে জয় শ্ৰীৰাম বুলি নিচিব, ছাত্ৰ সন্থাত ওলাই যোৱাৰ পিছত পিছদিনাখন জয় শ্ৰীৰাম বুলি চিঞৰিব। কি নীতি আদৰ্শ? জাতি জনগোষ্ঠীৰ কথা কয়, ধৰ্মাৱলম্বী কৰা নৈতিক অধিকাৰ নাই সকল ব্যক্তি। আৰু সেইকাৰণে কৈছোঁ ধিক্কাৰ দিছোঁ, আমি ধিক্কাৰ দিছোঁ। 80 টকা ডিমলাখত অসমৰ ৰাইজে চিনি পোৱাটো। আৰু সেইকাৰণে কৈছোঁ আমি ছাত্ৰ সন্থা কৰিছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ কথা কৈছিলোঁ, ধৰ্মাৱলম্বী ঐক্যৰ কথা কৈছিলোঁ, এখন আমাৰ অসমৰ কথা কৈছিলোঁ। কোনো বহতীয়া হিন্দুত্ববাদী, কোনো বহতীয়া অসমৰ মাটি পানী বায়ুক নিশেষ কৰিব বিচৰা, কৃষ্টি সাংস্কৃতিক নিশেষ কৰিব বিচৰা দলক লগত আমি বিজেপি বহতীয়া হ'বলৈ নাই। শেষ কৰিলে 2016 চনৰ পৰা চাওক, তেওঁলোকেতো জানে, তেওঁলোকে দল বনাইছে 16 চনৰ পৰা। তেওঁলোকে 16 চনৰ পৰা কি কৰিলে, 16 চনৰ পৰা কি কৰিলে? ৰাম মন্দিৰ কথা ক'লে, ৰামটো আমাৰ ভগৱানক আমাৰ নিয়ম নীতিয়ে কয়। যেতিয়া মই সেইকাৰণে কৈছোঁ, মই সেই কথাখিনিকে কৈছোঁ। তেওঁলোকৰ ভাষণটো আপোনালোকে চাব, তেওঁলোকে ভাষণত কি দিছিলে। মই কালি না পৰহি কোনোবা এজন আমাৰ সতীৰ্থই দিছে, তেতিয়া মই চাইছোঁ যে শিৱসাগৰত তেওঁ যিটো ভাষণ দিছিলে, যে তেওঁ যিটো জাতি জনগোষ্ঠী হত্যাৰ কথা কৈছিল। সেইকাৰণে মানুহ সত্য, মানুহে কেতিয়াও চোলা এটাই পিন্ধিব লাগে,
মানুহক কিন্তু চাই আছে বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা ঠাণ্ডা এইখন পৃথিৱীত